নমস্কাৰ, মোৰ ফাৰ্মখন আপোনালোকে ইতিমধ্যে দেখিছে যে ফাৰ্মখন সম্পূৰ্ণৰূপে মোৰ এতিয়া বৰ্তমান ফাৰ্মখন খালী হৈ আছে আৰু মই ভিডিঅ'খিনি দিব পৰা নাছিলোঁ কাৰণ মোৰ ফাৰ্মত এটা সমস্যা হৈছিলে। মোৰ ফাৰ্মৰ মানে মুৰ্গীত আপোনাৰ মানে ভাইৰাছ এটা লাগিছিলে, যিটো আপোনাৰ ৰাণীখেত ডিজিজ বুলি কয়। আৰু সেইটো কাৰণে মই ব্ৰইলাৰখিনি মানে মই 35 দিনতে লিফটিং কৰি উঠাই দিলোঁ মানে। আৰু আপোনাৰ এই বেমাৰটো মানে এই ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এই ছিজনটোত এই বেমাৰটো আহে, প্ৰায়ভাগে আহে। চব ফাৰ্মতে নহ'লেও মানে প্ৰায়ভাগ ফাৰ্মতে এই বেমাৰটো দেখা দিয়ে। আৰু এই বেমাৰটো দেখা দিলে মানে মুৰ্গী আপোনাৰ মৰ্টেলিটি সংখ্যাটো বহুত বেছি হয়, দিনক দিনে বহুত বেছি হয়। কাৰণ এই বেমাৰটো মানে সংক্ৰমণটো মানে ইটোৰ পৰা সিটোলৈ বিয়পে মানে এইটো বিয়পা বেমাৰ হয়। গতিকে আপোনালোকে যদি গম পায় তেতিয়া আপোনালোকে ছুপাৰভাইজাৰৰ লগত কণ্টেক্ট কৰি আপোনাৰ ব্ৰইলাৰখিনি লগত লিফটিং কৰাই দিব। নহ'বা কি হ'ব, আপুনি যিমান দিন ৰাখিব ইটোৰ পৰা সিটোলৈ বিয়পিও আপোনাৰ মৰ্টেলিটি সংখ্যা বেছি হ'ব আৰু আপোনাৰ অত্যাধিক ক্ষতি হ'ব, লোকচান হ'ব আপোনাৰ। গতিকে মানে কি প্ৰায়ভাগ আপোনালোকে সেইটোৱে কৰিব যে ছুপাৰভাইজাৰক কৈ আপোনালোকে লিফটিংটো কৰাই দিব। আৰু কি হ'ল, এই বেমাৰটো মানে আপোনাৰ ধৰক মই হিট ষ্টক বুলিয়ে ভাবিছিলোঁ প্ৰথমতে, কিন্তু যেতিয়া মই ছুপাৰভাইজাৰ আহি পেলাই ভালকৈ চালে, চেক কৰি, তেতিয়া গম পালে এইটো ভাইৰাছ বুলি। আৰু মই লগে লগে আপোনাৰ মুৰ্গীখিনি লিফটিং কৰাই দিলোঁ আৰু আপোনালোকে কাইলৈ কৰি দিব।